31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰী 2026 ডিমৌ বকতাৰ বিস্ময় বৃক্ষ বাখৰ বেঙেনা মহোৎসৱ। বিধায়ক সুশান্ত বৰগোহাঁয়ে স্থাপন কৰিলে মহোৎসৱৰ লাইখুঁটা। বিশ্বৰ বিৰল প্ৰজাতি আৰু বিস্ময় বৃক্ষ বাখৰ বেঙেনাক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বকতাবাসীয়ে উদযাপন কৰিবলৈ লৈছে বাখৰ বেঙেনা মহোৎসৱ। বকতাৰ জবলাটিং আৰু চুহুংমুং গাঁৱৰ মধ্যস্থলত থকা বাখৰ বেঙেনা গছজোপা বৈজ্ঞানিক গৱেষণা অনুসৰি 1434 খ্ৰীষ্টাব্দতে ৰোপণ কৰা হৈছিল। বাখৰ বেঙেনা গছজোপাক কেন্দ্ৰ কৰি বহু প্ৰবাদ প্ৰচলিত হৈ আহিছে আৰু বকতাৰ সেই অঞ্চলটো তথা গাঁও পঞ্চায়তখনৰ নামো বাখৰ বেঙেনা। প্ৰায় 30 ফুট ওখ বাখৰ বেঙেনাজোপাৰ ডাল লিকতা, গছবোৰ গুলচী ফুলৰ দৰে, গুটিবোৰ মধুৰী আমৰ নিচিনা বেঙেনা আকাৰৰ। নিশা এই গুটি আৰু ফুলবোৰ বাখৰৰ দৰে জিলিকি থাকে। বছৰত জেঠ আহাৰত গুটি লাগে। গুটি পকিলে আঁতৰৰ পৰা সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে বাবেই গছজোপাৰ নাম বাখৰ বেঙেনা। বাখৰ বেঙেনাৰ বাবেই বুৰঞ্জী প্ৰসিদ্ধ অঞ্চলটোক অধিক জনপ্ৰিয় আৰু পৰ্যটকৰ আকৰ্ষণ কৰিবলৈ অনুষ্ঠিত কৰা হৈছে বাখৰ বেঙেনা মহোৎসৱ। আজি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰি ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে বকতাবাসীৰ উদ্যোগক শলাগ লয়। উদ্যোক্তাসকলে মহোৎসৱস্থলীত বকতাৰ বিখ্যাত বাঁহ আৰু আন থলুৱা শিল্পৰ প্ৰদৰ্শনী, জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান, খাদ্য মেলা, আলোচনা সভা আদি অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে। গঠন কৰি যাতে এই অনুষ্ঠানটি আমাৰ 95 নং ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ দ্বাৰা বৈষ্ণৱ পণ্ডিত উপাধিপ্ৰাপ্ত বকতাৰ নামাচাৰ্য তথা সমন্বয় সমিতি বৈষ্ণৱ সমাজ বকতা কিন্তু আমাৰ যিসকল আলহী দুলহী আহিব ভৱিষ্যতে অঞ্চলটো পৰ্যটন ক্ষেত্ৰ বা পৰ্যটনস্থলী হিচাপে আগবাঢ়ি যোৱাত এটা সহায়ক হ'ব। আজি এই লাইখুঁটা অনুষ্ঠানত উপস্থিত থকা সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এনেধৰণৰ সহযোগিতাই নিশ্চিতভাৱে এই 3 দিনীয়া কাৰ্যসূচীয়ে সকলো এই অঞ্চলৰ আমি যদি হাতে হাত ধৰি আগবাঢ়ো বা এই কামখিনি সফলতাই কৰি আমাৰ সকলোকে সহযোগ কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমাৰ এই অনুষ্ঠানটো সকলোৰে মনত জীপাল হৈ থকাকে আমি অনুষ্ঠিত কৰিব পাৰিম। নহয়, প্ৰতি বছৰে তেওঁলোকে এই কথাটো চিন্তা কৰে আৰু এইবাৰ হয়তো বাস্তৱত ৰূপ দিয়াৰ কাৰণে ইতিমধ্যে লাইখুঁটাৰ কাম সম্পূৰ্ণ হৈছে। মই আশা কৰিছোঁ যিহেতু ইয়াত কেইবাটাও দিশ জড়িত হৈ আছে, স্থানীয়ভাৱে আমাৰ ব্যৱসায় বাণিজ্য আগুৱাই নিবৰ কাৰণে, লগতে আমাৰ যিটো টুৰিজিম
দিশটো অকণমান চোৱা চিতা হৈছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ ধৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আমাৰ কুশল দৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি সম্বৰ্ধনা জনাবৰ বাবে আমাৰ শ্ৰীযুক্ত ৰবি দিহিঙীয়া বাইদেউক আমি অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ আমি বকতা বাখৰ বেঙেনা অহা ডিচেম্বৰ 31 জানুৱাৰী 1-2 তাৰিখে আমি বাখৰ বেঙেনা মহোৎসৱ পাতিবলৈ আমি গৈ আছোঁ। আজি আমাৰ এই লাইখুটা স্থাপন ইতিমধ্যে আমাৰ হৈ গৈছে। আমি এই মিডিয়াৰ চেনেলৰ যোগেদি আমি গোটেই অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি ইয়াত যি অনুষ্ঠান পাতিবলৈ গৈ আছোঁ সেই অনুষ্ঠানত যাতে সকলোকে আহি আমাক ইয়াত উৎসাহ উদ্দীপনা যোগায়, তাৰ বাবে মই আজি এই চেনেলৰ যোগেদি মই সকলোকে মই ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। কি কাৰ্যসূচী ৰাখিছে? আমাৰ ইয়াতে কাৰ্যসূচী সাংস্কৃতিক সমাৰোহ আছে, গোটেই বকতা বাঁহ শিল্প আছে, থলুৱা সাজপাৰ আছে আৰু আমাৰ বকতা বাঁহ শিল্পৰ যিবিলাক ইয়াতে উদ্যোগ আছে তেখেতলোকৰ ইয়াতে আমাৰ প্ৰদৰ্শনী ব্যৱস্থা আছে আৰু বাণিজ্য মেলাও ইয়াতে আমাৰ থাকিব, খাদ্য মেলাও থাকিব গোটেই 3 দিনেই। আৰু 3 দিনত আমাৰ সাংস্কৃতিক সন্ধিয়া প্ৰায় 12জন আমাৰ শিল্পী 12-13জন শিল্পী আমাৰ নিমন্ত্ৰণ কৰিছোঁ। তেখেতলোকক আমি ইয়ালৈ মাতিছোঁ আৰু তেখেতলোক আহিব। আমি সকলো ৰাইজকে তেখেতলোকৰ অনুষ্ঠান চাবৰ কাৰণে এই যোগেদি মই নিমন্ত্ৰণ জনাইছোঁ। চাওক, বাখৰ বেঙেনা গছৰ বিষয়ে আমি সকলোৱে জানো। সমগ্ৰ অসমত আৰু বহু আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলে এই বাখৰ বেঙেনাক লৈ গৱেষণা কৰিছে আৰু বাখৰ বেঙেনা গছজোপা দ্বিতীয় এজোপা গছ এই সমগ্ৰ অসম নালাগে, ভাৰত নালাগে, পৃথিৱীত নাই বুলি এটা টোকাত আমি পাওঁ। স্থানীয় আমাৰ যুৱ সমাজ, জ্যেষ্ঠসকল আৰু মহিলা সমাজে এইবাৰ বাখৰ বেঙেনা উৎসৱ ভাগি পাতাৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিছিলে আৰু ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। আজি লাইখুটা স্থাপন হৈছে। তেওঁলোকৰ এই যিটো সামাজিক দায়বদ্ধতা যাতে আমাৰ গছজোপা সকলোৱে জানে, সকলোৱে বুজে, কিন্তু দেখি পোৱা নাই, অহা নাই। আগতে শিৱসাগৰৰ পৰা এই অঞ্চললৈ আহিবলৈ এটা দুৰ্গম অঞ্চল আছিলে, কিন্তু যোৱা সময়ছোৱাত আপোনালোকে দেখিলে যে প্ৰাক্তন বিধায়ক ডাঙৰীয়াৰ দিনত বা এতিয়াৰ দিনত প্ৰায় সকলোখিনি ৰাস্তা প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু কিছু ৰাস্তা আকৌ পুনৰ বনাবলগীয়া আছে। কিন্তু আমি গছজোপাৰ বিষয়ে যদি আমি অন্ততঃ আমাৰ শিৱসাগৰ জিলা বা অন্ততঃ এই অঞ্চলৰ সকলোৱে জনাজাত কৰিব পাৰোঁ, তেতিয়া ইয়াতে আমাৰ আজিৰ দিনত যিটো আমি প্ৰধান উদ্যোগ বুলি কওঁ টুৰিজিম, সেই টুৰিজিমৰ উদ্যোগটো আমি অগ্ৰাধিকাৰ দিব পাৰিম। কাৰণ আমাৰ ইতিমধ্যে চৰাইদেউ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ আপোনালোকে জানে যে স্বীকৃতি পাইছে। কিনাৰতে আমাৰ কাৰেংঘৰ আছে। বিভিন্ন ৰজাৰ দিনৰ বা আমাৰ এই যিটো আহোম স্বৰ্গদেউসকল বা আহোম জনগোষ্ঠীৰ যিটো কালচাৰ, সেই গোটেই সংস্কৃতিটো এই অঞ্চলতে আছে। বকতা, বাখৰ বেঙেনা আদি অঞ্চলত পৰম্পৰাগত যিবিলাক ব্যৱস্থা, এইখিনিৰ কাৰণে আমি এনেধৰণৰ অনুষ্ঠান পাতিলে সহায়ক হ'ব। আৰু মই আশা কৰিছোঁ তেখেতসকলৰ এই অনুষ্ঠানত এই অঞ্চলৰ ৰাইজৰ যিটো বিপুল সঁহাৰি আজি আমি লাইখুটা পতাত দেখিছোঁ, অন্ততঃ আমি নিশ্চিত যে পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলটো তেখেতসকলৰ চেষ্টাত আৰু সকলোৰে সহযোগত আমি অঞ্চলটো টুৰিজিমৰ স্পট হিচাপে গঢ় দিবলৈ সক্ষম হ'ম।